This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজ মেলত আজি আমাৰ অতিথি আন কোনো নহয় আপুনি ইতিমধ্যেই প্ৰত্যাশা কৰি থকা মতেই সদ্য কংগ্ৰেছ ত্যাগী নেতা ভূপেন বৰা ডাঙৰীয়া আপোনাৰ ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে ধন্যবাদ আজি ৰাতিপুৱা 9 বজাৰ পৰা আপুনি অনৰ্গল সংবাদ মাধ্যমক সাক্ষাৎকাৰ দি থাকিব লগা হৈছে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা সংবাদ মাধ্যম আহি আপোনাক সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মই পোনপ্ৰথমে আপোনাক সুধিব খুজিছো তিনিটা কাৰণ কি কাৰণত আপুনি এতিয়া ইমান দিনৰ পিছত 26 বছৰ 27 বছৰৰ পিছত কংগ্ৰেছ ত্যাগ কৰিব লগা হ'ল প্ৰথম কথা বিজেপি বিৰোধী এটাও ভোট বিভাজন নোহোৱাকৈ এটা সংঘবদ্ধ প্ৰচেষ্টাৰে এখন চৰকাৰ গঠনৰ কাৰণে মই সভাপতি হোৱাৰ দিনৰ পৰা চেষ্টা কৰিছিলোঁ 24 চনত লোকসভা নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছদিনাখনেই মোক সভাপতি আঁতৰাবলৈ চেষ্টা কৰিলে সেইটো মোৰ আক্ষেপ নাই চেষ্টা আৰম্ভ হ'ল আক্ষেপ আহিলে বিহালী বিধানসভা নিৰ্বাচনত মই বিচাৰিছিলোঁ যে মই নিজে খেলিম নহ'লে এলায়েন্স পাৰ্টনাৰ হিচাপে CPIMলক সিটটো এৰি দিম AICC আৰু APCCয়ে আমাৰ কেইজনমান দেৱব্ৰত শইকীয়া ডাঙৰীয়া বা প্ৰদূত বৰদলৈ ডাঙৰীয়া নহয় এটা অংশই মোক গোটেই কথাটো বিৰোধিতা কৰিলে ইন ছাপোৰ্ট অফ জিতেন্দ্ৰ সিং লাষ্টত মোক এলায়েন্সে ক'লে যে আপুনি যদি 5টা সিটত এটা আমাক দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ লগত 126টা সিটৰ আলোচনা কৰিবলৈ আমি কেনেকৈ ৰৈ থাকিম তেতিয়া অজিত ভূঞা ডাঙৰীয়াও আছিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰত মিটিং আজি সময় কম কাৰণে মই খুব সংক্ষিপ্তকৈ কৈছোঁ আৰু যেতিয়া মই দিব নোৱাৰো বুলি নিশ্চিত হ'লোঁ বিহালী সিটটো মই নিজেও নাপাওঁ মই এলায়েন্সকো দিব নোৱাৰো বুলি নিশ্চিত হ'ল তেতিয়া মই বিৰোধী ঐক্য সভাপতিৰ পৰা পদত্যাগ কৰিলোঁ মোক এবাৰো নক'লে দলে যে পদত্যাগ পত্ৰখন উঠাই লোৱা বা কেলে কৈছা বুলি নুসুধিলে এদিনো নুসুধিলে আজিলৈকে নুসুধিলে এলায়েন্সটো ভাগি গ'ল যেতিয়া এলায়েন্সটো এতিয়া গঢ়াব নোৱাৰা হ'ল যোৱা 9 ফেব্ৰুৱাৰীত ৰাতি এখন মিটিং হ'ল ভিডিঅ' কনফাৰেন্স ভাঙিলে তেওঁলোকে বনালোঁ মই যেতিয়া এলায়েন্সটো গঢ়ি নুঠা হ'ল সময় শেষ হৈ গ'ল কোনো কাৰণতে এতিয়া গোট খাব এতিয়া তেওঁলোক গোট খাব কেলে এতিয়া গম পাইছে ভূপেন বৰা যদি নাথাকে তেতিয়া অখিল গগৈ লুইন গগৈ লাগিব এতিয়া কংগ্ৰেছত এতিয়া লাগিব অপৰিহাৰ্য হৈ গ'ল এতিয়া অখিল গগৈ লুইন গগৈ যি বিচাৰে তাকে পাব নোহোৱা হ'ল যেতিয়া 9 তাৰিখে ৰাতি ভিডিঅ' কনফাৰেন্স হ'ল হৈ পেলাই আমাৰ অসমৰ 6জন লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া চবেই ক'লে যে ভূপেন বৰাই এইটো আগবঢ়াব আপোনাৰ 1 নম্বৰ কাৰণটো হ'ল বিহালীত আপুনি অন্যায় হ'ল 1 নম্বৰ মই 21 নম্বৰটো কৈছোঁ এতিয়া আৰু তাৰপিছত 2 নম্বৰটো হ'ল আপোনাৰ 19 তাৰিখৰ এই সভাখন নহয় 1 নম্বৰটো কৈছোঁ মই আপোনাক হয় আৰু 21 নম্বৰটো কৈছোঁ 19টা কাহিনী মই এটা নকওঁ কেলৈ আজি মোৰ সময় কম আছে আচ্ছা ধাৰাবাহিকভাৱে হৈ আছে ইমানখিনি এতিয়া ক'বলৈ গ'লে মোৰ অসুবিধা হ'ব মই জাষ্ট এটা কৈছোঁ আপুনি অসমৰ ৰাইজে অলপ গম পাই থওক যদি আপুনি আগলৈ কেতিয়াবা মাতে তেতিয়া মই ক'ম বাকীখিনি ক'লে যে ভূপেন বৰাই চলাব তাৰ আগতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক দায়িত্ব দিয়া আছিল মই হাতযোৰ কৰি পেলাই ক'লোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই চলাই আছে এতিয়া যদি মোক দি দিয়ে কিন্তু মিডিয়া কিবা ওলাই যাব পাৰে ভুলকৈ ইণ্টাৰপ্ৰিট কৰিব পাৰে যে দেৱব্ৰত শইকীয়াক কেলে কাটিলে ভূপেন বৰাক কেলে আনিলে তেখেতে থাকক মই সহযোগিতা কৰিম মোৰ কথাটো ৰিপুণ বৰা ডাঙৰীয়াই মিটিঙত ছাপোৰ্ট কৰিলে যে ভূপেনে ঠিক কৈছে দেৱব্ৰতে কণ্টিনিউ কৰক এওঁত আগত লাগি দিয়ক জিতেন্দ্ৰ সিঙে ক'লে নো দিছ ইজ পাৰ্টি ডিচিশ্যন আমি কাৰো কথা নুশুনো ভূপেন বৰাই চলাব আৰু কেনেকৈ চলাব কৈ দিলে আইডিয়াটো ক'ত ৰকিব লোচনক আলোচনা কৰিব লাগিব ক'ত প্ৰদূত বৰদলৈক আলোচনা কৰিব লাগিব বুজি পাইছেনে বুজিছোঁ যিটো গাইডলাইন SOP দি দিলে মই ক'লোঁ ৰাতিপুৱা মই কাম আৰম্ভ কৰিলোঁ প্ৰথম সভাপতিৰ সৈতে কথা পাতি যে আই নিড ইয়'ৰ মাইণ্ড CLP লিডাৰক কথা পাতিলোঁ তাৰপাছত মই পাৰ্টিবিলাকলৈ যাব লাগে মই প্ৰথম সিদ্ধান্ত ল'লোঁ যে অখিল গগৈকে প্ৰথমতে আমি কথা পাতিম ছেকেণ্ড লৰিম তাৰপৰা CPM এনেকৈ একাধিক UPPLৰ ফালৰ পৰা মধ্যস্থতাকাৰীয়ে মোক যোগাযোগ কৰিছে
অখিল গগৈক মই ক'লোঁ তেওঁ মোক দায়িত্ব দিছে 13 তাৰিখে মই আগবেলাটো আপোনাৰ সৈতে বহিব বিচাৰিছোঁ যদি পাৰে লখিমপুৰলৈ ফালে আহিব পাৰিব নেকি ক'লে মোৰ ঢেৰ প্ৰগ্ৰাম আছে মই কেঞ্চেল কৰি এতিয়া ফেচবুকত আপডেট দি দিম মই আহি যাম 1 বজাত আপোনাৰ ঘৰত ভাত খাম হৈ গ'ল লুইন গগৈক ফোন কৰিলোঁ 10 তাৰিখে সেই একেদিনাই যে 13 তাৰিখে বহিব বিচাৰিছোঁ আগবেলা দিনটোত মানে অখিলৰ লগত বহিম ৰাতি আপুনি পাৰিব নেকি ক'লে পাৰিম আপুনি কওক ক'ত আহিব লাগে বোলো লখিমপুৰ ধেমাজি ডিব্ৰুগড় য'তে কয় আপুনি আৰু ক'লে হ'ব আমি ৰাতিপুৱা মিলালোঁ ৰাতি 9:30 বজাত মোক গৌৰৱ গগৈয়ে ফোন কৰি কৈছে যে আপোনাৰ আলোচনাটোত ৰকিবুল হুছেইনো বহিব বোলো এইটোতো মিটিঙৰ সিদ্ধান্ত নহয় ক'লে নহয় মই আৰু ৰকিবুল হুছেইনে দিল্লীত কথা পাতি সিদ্ধান্ত লৈছোঁ তুমি ক'ত আছে বোলে মই নগাঁও হোটেল ৰিফ্ৰেছকো তেতিয়া মই ভাবিলোঁ নগাঁও ৰিফ্ৰেছকোত আছে যেতিয়া মিটিঙৰ ডিচিশ্যনটো তেওঁ চেঞ্জ কৰা মানুহ নহয় তাৰমানে ৰকিবুলৰ কব্জাত আছে গতিকে ঠিক আছে মই একো তৰ্কাতৰ্কি নকৰিলোঁ ফোনটো থৈ দিলোঁ ফোনটো কাটিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ফোন আহিছে যে তুমি বোলে ৰকিবুল হুছেইনৰ সৈতে আলোচনাত বহিবা তাৰ বোলো আপোনাক কোনে ক'লে কাৰণ মই খবৰটো পাইছোঁহে মোবাইলততো নম্বৰ চম্বৰ থাকে গৌৰৱ গগৈ কেতিয়া ফোন আহিছে তেওঁ আই উইল নট টলাৰেট প্ৰদ্যুৎদাই মোক এনেই সাধাৰণতে বৰ ভাতৃত্ব সুলভ মাতেৰে কথা পাতে তেওঁ কৈছে আই উইল নট টলাৰেট মই তোমাক ক'লোঁ এইটো মই সহ্য নকৰোঁ ফোনটো কাটি দিলে ইমানটোৱে কৈ পেলাই দেৱব্ৰত শইকীয়াই মই লগে লগে ফোন কৰিলোঁ ৰাতি 10টা বজাত যে এনেকৈ গৌৰৱে কৈছে এনেকৈ প্ৰদ্যুৎদাই কৈছে মিটিঙৰ ডিচিশ্যনটো কি আছিলে ক'লে আপোনাক কৰিবলৈ দিছে আপুনিতো পাছত চবকে আলোচনা কৰিব লাগিব MP বিলাকৰ লগত এইটো নিয়মৰ কথা নগাঁৱত সোমালে যদি ৰকিবুলে কি কয় যদি অখিল গগৈয়ে লুইনে নগাঁৱৰ টিকেট বিচাৰে তেতিয়াহ'লে মই যাব লাগিব যদি এওঁলোকে ধুবুৰীত বিচাৰে মই তেওঁ গ'লে যাব লাগিব সেইটো নিয়ম তেওঁ ক'লে নাই তেওঁ কেনেকৈ থাকিব ৰিপুন দাক ফোন কৰিলোঁ বোলো মই ইংলিছত দুৰ্বল মিটিঙত যে জিতেন্দ্ৰ সিঙে এটা ব্ৰিফিং দিছিলে লাষ্টত তাত এনেকৈ ৰকিবুলক বহোৱা কথাটো আছিল নেকি ৰিপুন দাই ক'লে নাই সেনেকুৱা কথা নাই কিন্তু এই নিউজ লাইফত যে ইন আৰু আউট বুলি আহি গ'ল সেইটো পাৰ্শ্বকীয়া হৈছে নেকি তুমি আৰু যেনে তেনে চম্ভালি চলোৱা আৰু ৰকিবুল ইন ভূপেন আউট এনেকৈ বুলি এতিয়া মই বোলো নিউজ লাইফৰ নিউজটোৰ কাৰণে যদি কংগ্ৰেছৰ AICC মিটিংখনৰ ডিচিশ্যনটো বদলি হৈ যায় তেতিয়া আগলৈ প্ৰত্যেকটো ডিচিশ্যন লোৱাৰ পাছত নিউজ লাইফৰ নেগেটিভলৈ ৰৈ থাকিব লাগিব যে আমাৰ ডিচিশ্যন হ'ল এতিয়া জেইৰ হুছেইনক আমি দিম আৰু তেওঁ মানে নিউজটো বনাব তাৰপিছত আমি ডিচিশ্যনটো ফাইনেল কৰিম এইটো নেকি ধেমালিকে পাতিছোঁ গ'ল কথা গ'ল বিশ্বনাথত গৈছোঁ মিটিং আছে চবৰে টিভিত কৈ দিলে অপপ্ৰচাৰ চলি আছে ভূপেন বৰাক মানে মই যে ক'লোঁ যে অপপ্ৰচাৰ ক'ৰ পৰা আহিলে অখিল গগৈয়ে টিভিত ক'লে অখিল গগৈৰ চ'ৰ্চটো কোন মইহে তেওঁ মই ক'লোঁ তুমি কিয় এনেকৈ ক'লা মই ইমান আঘাত পাইছোঁ অন্তৰত তুমি অপপ্ৰচাৰ বুলি কেলৈ ক'লা মইতো কংগ্ৰেছ মিটিঙত ডিচিশ্যনটোহে অখিল গগৈক কৈছিলোঁ আৰু মই কোৱা কথাটোহে অখিল গগৈয়ে কৈছে নহয় অপপ্ৰচাৰটো হৈছে বোলো কোনে কৈছে মিটিঙৰ ডিচিশ্যনটো তুমিতো ৰাতিপুৱা 9:30 মই কথা পাতিছোঁ তুমি মোক কেলৈ নকলা যে ৰকিবুল হুছেইন থাকিব তেতিয়া মই অখিল গগৈক কিজানি কৈ দিলোহেঁতেন এতিয়া মই তোমাক দুটা ক'লোঁ যে মই নাথাকোঁ বা অখিল গগৈক ক'লোহেঁতেন যে আমি দুটা থাকিম একেলগে থাকিম তুমিতো মোক ৰাতিপুৱা কোৱা নাই মই কৈ দিলোঁ আৰু বোলো তুমি কেলৈ নকলা সংবাদ মাধ্যমে অপপ্ৰচাৰ চলাইছে মোৰতো এই চোৱা কিমান মেছেজ আহিছে যে গৌৰৱ গগৈ আপোনাক অপপ্ৰচাৰ বুলি কিয় ক'লে 1 ছেকেণ্ডততো মানুহ বহুত মানে এইটো হৈছে মোৰ অৱস্থা কংগ্ৰেছত নাই এইটো মই ৰকিবুল হুছেইনক আপোনাৰ লগত লগ লগাই দিলে বিৰোধী ঐক্যটো চম্ভালিবৰ কাৰণে ৰকিবুল হুছেইনৰ লগত আপোনাৰ আপত্তিটো ক'ত নহয় ৰকিবুল হুছেইনক আগতেই দিছে মিটিঙত যে তুমি আলোচনা কৰি পিছত মাইনৰিটি চিট আহিলে নগাঁও আহিলে কাক পাতিবা দেৱব্ৰত শইকীয়াক ৰিপৰ্ট কৰিবা তিনিজনক ৰিপৰ্ট কৰি থাকিবলৈ দিছে প্ৰেচিডেণ্ট CLP আৰু জিতেন্দ্ৰ সিং আৰু পৰিস্থিতি সাপেক্ষে বিষয় সাপেক্ষে এওঁলোকৰ লগত ৰকিবুলৰ লগত আলোচনা কৰিব মইতো ডিছএগ্ৰী কৰা নাই মোক দিলে এনাউন্স হ'ল মিডিয়াত আহিলে কথা হৈ গ'ল মই কৈ দিলোঁ যে মিটিঙত মই অকলে বহিম তাৰপিছত মোৰ লগত এজন মানুহ যোগ কৰিলে সেইখিনিলৈকেও ঠিকে আছিলে তাৰপাছত ক'লে যে নহয় অপপ্ৰচাৰ চলি আছে অপপ্ৰচাৰ কেনেকুৱা ধৰণৰ অপপ্ৰচাৰ মই অকলে বুলি কৈ দিলোঁ
অখিল গগৈক আৰু লুইনক। আচ্ছা 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 আৰু মই যেতিয়া মানে কৈছোঁ অপপ্ৰচাৰটো আপুনি চলোৱাৰ আপুনি নিচিনা ডাইৰেক্ট কৈছে। আৰু অপপ্ৰচাৰ চলাইছে বুলি মই কেতিয়া কৈছোঁ? মোকতো ৰাতি 9:30 মইতো দিনত ৰাতিপুৱা কৈছোঁ অখিল গগৈ লুইন গগৈক, গৌৰৱ গগৈকো কথা পাতিছোঁ। ৰাতি 9:30 তেওঁ মোক জনাইছে। আৰু জনোৱাৰ পাছত এতিয়া মোৰ কাৰণে ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ দুজন MP হয় নে নহয়? এজনে কৈছে আই উইল নট টলাৰেট। আৰু আপুনি কওক, মোক পাৰ্টিয়ে দিয়াৰ পাছত মোৰ ওপৰত যদি বিশ্বাসেই নাই, মোক দিব নালাগে। আৰু মোক মিটিঙত চবেই ভূয়সী প্ৰশংসা কৰিছে সেইদিনাখন। মই লাজেই পাইছোঁ, ইমান সন্মুখত প্ৰশংসা কৰিলে লাজ লাগে। কৈছে যে এওঁৱে বনাইছিলে, এওঁৱে চলাইছিলে, এওঁৰ লগতহে ভাল, এওঁহে পাৰিব, বেলেগে কোনেও নোৱাৰে। বিৰোধী পক্ষও সেইটোকে কয়। অখিল গগৈও কৈছে, লুৰিণজ্যোতি গগৈও কৈছে যে ভূপেন বৰাৰ লগত আমি যিমান কমফৰ্টেবল আনৰ লগত সিমান টেলিফোনতে মোটামুটি শেষেই হৈছিলে কথা। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1.5 বছৰ আগতেই কৈছিলে যে 2026 নিৰ্বাচনৰ পূৰ্বে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ভূপেন বৰা বিজেপিত যোগদান কৰাটো খাটাং। আৰু এই প্ৰসংগ যেতিয়া উত্থাপন হ'ল তেতিয়া আপুনি মানহানি গোচৰ তৰিছিলে। আৰু সেইটো মোৰ এক সাক্ষাৎকাৰত আপুনি তেতিয়া কৈছিলে, ইট ইজ অন ৰেকৰ্ড। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1.5 বছৰ আগতে কেনেকৈ গম পালে যে আপুনি জানুৱাৰী ফেব্ৰুৱাৰী মাহত বিজেপিত যোগদান কৰিব? সেইটো তেখেতে বেছি ভালকৈ ক'ব পাৰিব। কিন্তু মোৰ যিটো ধাৰণা, মোৰ ধাৰণাটোৰ ওপৰতহে ক'ব লাগিব। মোৰ ধাৰণাটোৰ মতে তেখেতে 22 বছৰ কংগ্ৰেছত আছিলে। আৰু 10 লাখ ভোটত ৰকিবুল হুছেইন জিকি যোৱাৰ পাছৰ কথা সেইটো। আপুনি যিটো সময়ত মুখ্যমন্ত্ৰীয়ে কৈছে সেই কথাটো কোৱাৰ আগতে 10 লাখ, মোকোতো মুখ্যমন্ত্ৰীয়ে এৰোপ্লেনত কৈছিলে যে, মই ক'লোঁ যে আপোনাক মোক ক'লে যে তুমি ইমান মানে কথা কৈ থাকা, মোক একদম মানে নাইকিয়াই কৰি দিব। মই আগদিনাখন কৈছিলোঁ যে মই এটা কাউণ্ট ডাউন মানে ঘড়ী লগাম ৰাজীৱ ভৱনত টিভিত, আপোনাৰ মনত আছে কিজানি, এটা ক্লক লগাম মানে য'ত মুখ্যমন্ত্ৰীৰ মানে দিনবিলাক কাউণ্ট ডাউন আৰম্ভ হ'ব। মোক সেই পিছদিনাখন পাই গ'লোঁ দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীক উৰাজাহাজত ওচৰা ওচৰিকৈ বহিলোঁ। তেওঁ ক'লে তুমিতো কাউণ্ট ডাউন ঘড়ী লগাই আছা, ইমান তুমি মানে কৈ থাকা, তোমাৰনো কি শক্তি আছে মানে মোক উফৰাবলৈ? তেতিয়া মই ক'লোঁ যে আপোনাৰ যিবিলাক শক্তি আছে, যিবিলাকক আপুনি শক্তি বুলি ভাবে, সেইবিলাক মোৰ নাই। কিন্তু ৰাইজৰ যিটো আপোনাৰ বিৰুদ্ধে ক্ষোভ আছে সেইটো মই ভোটলৈ ৰূপান্তৰিত কৰিম। আৰু বহুধা বিভক্ত বিৰোধী মানুহবিলাকক মই একত্ৰিত কৰিম আৰু আপোনাক মই হৰুৱাম। তেতিয়া ক'লে তেতিয়ালৈকে তুমি নাথাকাই, তোমাৰ হাতত আৰু 60 দিন নে 70 দিন কিবা এটা কৈছিলে আছে, তুমি নাথাকা, গৌৰৱ গগৈ প্ৰেচিডেণ্ট হ'ব। মই ভাবিলোঁ এইটো মোক ডাউন দিবৰ কাৰণে কৈছে। যিদিনাখন মই সভাপতি ভাগিলোঁ তেখেতে কৈ দিলে যে মই এইটো ভূপেনক কৈছিলোঁ। তাৰপিছত মোক মিডিয়াই সুধিছে, তেতিয়াহে মই আগতে মই কাকো কোৱা নাই। ভগা দিনাখন মুখ্যমন্ত্ৰীয়ে টিভিত কৈ দিলে যে ভূপেন বৰাকতো মই 2 মাহ আগতে কৈ দিছোঁ এৰোপ্লেনত। ভূপেন বৰা ডাঙৰীয়া, ৰকিবুল হুছেইনৰ লগত আপোনাৰ মত পাৰ্থক্যটো একেবাৰে এক চূড়ান্ত দ্বন্দ্বলৈ পৰিণত হৈছে। আপুনি সভাপতি হৈ থকা অৱস্থাত ৰকিবুল হুছেইনে এখন স্মাৰক পত্ৰ দি আপোনাক সভাপতি পদৰ পৰা আঁতৰ কৰিব লাগে বুলি এই কথাটো সকলোৱে জানে। আপুনি এই চিঠিখনতো লিখিছে। এই চিঠিখনত যিখিনি কথা লিখিছে, আপুনিওতো ৰিপুণ বৰাৰ পিছত সভাপতি হৈছে আৰু ৰিপুণ বৰাৰ অপসাৰণত আপোনাৰো অৰিহণা আছে। নাই, একেবাৰে নাই, একেবাৰেই নাই। এইটোতো হাইকমাণ্ড এতিয়াও একেই আছে। ৰিপুণ বৰা ডাঙৰীয়াক অপসাৰণ কৰাই নাই। ৰিপুণ বৰা ডাঙৰীয়াই ইলেকশ্যন হৰাৰ পিছত ৰিজিগনেশ্যন ছাবমিট কৰিছে। তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়াক KC বেণুগোপাল ডাঙৰীয়াই সুধিছিলে পৰৱৰ্তী প্ৰেচিডেণ্ট কোন হ'ব। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে এইকেইজন কেণ্ডিডেট আছে, প্ৰদ্যুৎ বৰদলৈ আছে, দেৱব্ৰত শইকীয়া আছে, ভূপেন বৰা আছে, গৌৰৱ গগৈ আছে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ ৰিপুণ বৰা ডাঙৰীয়াই মোক নিজে কোৱাটোহে কৈছোঁ, কিন্তু কথাটো সঁচা। মই পাছত ক্ৰছ চেক কৰিছোঁ। তাৰপিছত ক'লে নহয় 4জনটো আছে, তোমাৰ মতে কোন হ'ব? বোলে চবকে লৈ মিলাই চলিবলৈ হ'লে এজন আছে ভূপেন বৰা। কিন্তু মই ৰিপুণ বৰাক ভাঙি হোৱা নাই, আপুনি মনত পেলাব। তেওঁ পদত্যাগ কৰিছে, তাৰপাছতো তেওঁক 2 মাহমান ৰাখিছে। ইলেকশ্যনৰ লগে লগে মোক দিয়া নাই, মোক দিছে মে' মাহত নে জুন মাহত, ডেটটো পাহৰিছোঁ। গতিকে মই সেইটোত নাই। কিন্তু মোৰ এইটো আছিলে, যেতিয়া অঞ্জন দা ঢুকালে তেতিয়া মোক দিল্লীৰ পৰা সুধিছিলে যে তুমি প্ৰেচিডেণ্ট হ'বা নেকি? তেতিয়া বোলো মই 3টা প্ৰব্লেম হৈ আছে। এটা হৈছে মই একদম হতাশ, ইলেকশ্যন হাৰি আহিছোঁ। দ্বিতীয়টো হৈছে মই ফাইনেন্সিয়েলি একদম উইক।
আৰু 3 নম্বৰ হৈছে পৰিৱেশ এতিয়া মানে মোৰ লগৰ মানুহখিনিও মোক হ'বলৈ পৰামৰ্শ দিয়া নাই এনেকৈ মই হাইকমাণ্ডক ফ্ৰেংকলি কৈছোঁ মানে মোৰ টীমটোও মানে স্পীড নাই হতাশ মোৰ হাতত পইচা নাই আৰু মই ইলেকশ্যন হাৰি জাষ্ট আহিছোঁ গতিকে মই নোৱাৰোঁ তেতিয়া ৰিপুন দাই মোক IOC ফিল্ডত লগ পাই পেলাই কৈছে মই গম পাইছোঁ তুমি নিবিচাৰা মই লাগিছোঁ তুমি অলপ খবৰ ৰাখিবা লখিমপুৰত মই ৰিপুন দাক তেতিয়া কৈছোঁ যে ৰিপুন দা মই কথা পাতিছিলোঁ দিল্লীত মানে 3 জনৰ নাম আলোচনা হৈ আছে আপোনাৰ প্ৰদ্যুৎ আৰু দেৱব্ৰত কিন্তু মানে CP যোশী আপোনাৰ ফেভাৰত আছে মই এনেকৈ তেওঁক জনাইছোঁ সেইটো হৈছে বৰা ডাঙৰীয়া ৰকিবুল হুছেইনৰ লগত আপোনাৰ দ্বন্দ্বটোৰ মূল কাৰণটো কি প্ৰথম এই কথাটো মোক বেয়া পালে মাজুলী উপ নিৰ্বাচনৰ সময়ত সেইকাৰণে তেওঁ সিদিনা মাজুলীলৈ গৈছে সেইটো তেওঁৰ চেলেঞ্জ আছিলে যে মাজুলী যাম সেইকাৰণে সিদিনা গৈছে মাজুলী উপ নিৰ্বাচনত এই ইলেকশ্যন কমিশ্যনে মোৰ পৰা এখন ষ্টাৰ কেম্পেইনাৰ লিষ্ট বিচাৰিলে তাত আপুনি ৰকিবুলৰ নামটো নিদিলে নহয় মই লুইন গগৈৰ সৈতে কথা পাতিছোঁ লুইন গগৈ ক'লে আপুনি চব বুজি পায় আপুনি জানে নাম কোৱা তেওঁ কাক কাটক কাক দিয়ক কোৱা নাই বোলো কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ লিষ্ট এখন দিব লাগে ইলেকশ্যন কমিশ্যনক আৰু দিলেতো তেওঁলোকে ইয়ালৈ আহিব লাগিব কেম্পেইনিং কৰিবলৈ গতিকে তোমাৰ কিবা যদি চাজেশ্যন আছে কংগ্ৰেছত মোক দিয়া তেওঁ ক'লে আপুনি চব বুজি পায় চব জানে আপুনি যি কৰে কৰক মই লিষ্ট এখন দি দিলোঁ বুজি বাজি মই নামটো দিয়া নাই আৰু নামটো দিয়া কথাবিলাক মই তৰুণ গগৈ ছাৰ আৰু হিতেশ শইকীয়া ছাৰৰ পৰা শিকিছিলোঁ তেওঁলোকৰ লগত মই খুব ঘনিষ্ঠভাৱে ৰাজনীতি কৰিছোঁ আপুনি জানে হয় এতিয়া মই কংগ্ৰেছত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া সভাপতি থাকোঁতে ময়ে তেওঁৰ গোটেই মানে আপুনি যি বুলি কয় আৰু সোঁৱে বায়ে ময়ে আছিলে তেওঁ এয়াৰপৰ্টত ৰিচিভ কৰিবলৈ যোৱা একমাত্ৰ MLA মই বাকীসকল MLA CLP মিটিঙত বহি আছিলে মই অকলে গৈ তেওঁক এয়াৰপৰ্টৰ পৰা আনিছিলোঁ সভাপতি হৈ আহোঁতে মই নামটো নিদিলোঁ তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া 4 পৃষ্ঠাৰ এখন চিঠি লিখিলে হাইকমাণ্ডলৈ যে ভূপেন বৰা মষ্ট কমিউনেল লিডাৰ আৰু এনেকুৱা লিখিলে মানে তেতিয়া মোক দিল্লীৰ পৰা ক'লে যে এইটো তোমালোক দুইটাই CLP লিডাৰৰ প্ৰেজেঞ্চত বহি মিটমাট কৰি লোৱা তেতিয়া CLP লিডাৰ ঘৰত এটা আমাৰ আলোচনা হ'ল দেৱব্ৰত শইকীয়াৰ ঘৰত তেতিয়া মই ক'লোঁ যে এতিয়া আগৰ যুগটো বেলেগ আছিলে AGP আছিলে এতিয়া এইটো BJP যুগ আৰু BJP অনবৰত মানে খোচা বিন্ধাই কৰি থাকে গতিকে মই মাজুলীত নামটো দিয়া নাই আৰু মই এতিয়াও নোট কৰিছোঁ যে আপাৰ আছামৰ পলিটিক্সত আমি আপোনাক য'ত দৰকাৰ নিজে মাতিম য'ত দৰকাৰ নহয় আপুনি নাযাব আৰু এই 36টা সমষ্টিত আপুনি দিনে ৰাতি লাগি থাকক তাত আপুনি মাতিলে মই যাম আপুনি নামাতিলে মই নাযাম তেতিয়া 36টা আছিল মই ক'লোঁ 36টাত আপুনি লাগক এইকেইটাত আপোনাক আমি মাতিলে আপুনি আহি যাব নামাতিলে নাযাব 36টাত মই চব লিডাৰক কৈ দিম কোন যাব কোন নাযাব ইউ উইল ডিচাইড তেতিয়া বৰ চব নকওঁ আৰু বেয়া পাব বহুতে তেতিয়া মই এইটো ছাপোৰ্ট কাৰোৰ পৰা নাপালোঁ মই ক'লোঁ ঠিক আছে কিন্তু তেওঁ তেতিয়া মোক ক'লে তেওঁ যিটো ৱাৰ্ণিং দিলে সেইটো তেওঁ কৰি দেখুৱালে সেইটো হৈছে সেই কাৰণটো মোৰ ব্যক্তিগত জানো নাছিল সেইটো একো ব্যক্তিগত নাছিল মই তেওঁক 36টা সমষ্টি মুকলিকৈ এৰি দিছিলোঁ মই কৈছোঁ আপুনি প্ৰেচিডেণ্ট তাত কাৰণ মই জানো যে আমি চবেই মিলিয়ে চৰকাৰখন আনিব লাগিব আমি কাকো বাদ দি নচলোঁ সেয়া আৰম্ভণি আৰু তাৰপাছৰ পৰা ধাৰাবাহিকভাৱে আৰম্ভ হ'ল ৰকিবুল হুছেইনক যে আপোনাৰ লগত লগাই দিলে ইয়াত কাৰোবাৰ কিবা এজেণ্ডা আছিল নেকি আপোনাক ক্ষুণ্ণ কৰা বা আপোনাক বাহিৰ কৰা ক্ষুণ্ণ কৰা নহয় এলায়েন্সটো ডিলে কৰিব কোনে বিচাৰিছে এতিয়াতো 16 তাৰিখে হৈয়ে গ'লহেঁতেন আমিতো ফিক্স কৰিছিলোঁ অখিল গগৈ লুৰিণ গগৈ মই কথা পাতি ফিক্স কৰিছিলোঁ যে প্ৰিয়ংকা গান্ধীৰ লগত আমি হাত দাঙিম তেতিয়াহ'লে মই কি BJPত যাম বুলি কথা পাতি আছিলোঁ নেকি মই পাতিছিলোঁ নে নাই সোধক এলায়েন্সটো ডিলে কৰাত কাৰ উদ্দেশ্য আছে এতিয়াতো সময় আপোনাৰ হাতত ইমান নাই ক'ব পাৰে না মোৰো নাই আজি সময় মানে দৰ্শক খুব একচুৱেলি গৌৰৱ গগৈ ডাঙৰীয়া বহুত দূৰদৰ্শী পলিটিচিয়ান তেওঁ 26টো এই যে মহাভাৰতৰ সঞ্জয় যে দেখে তেনেকৈ দেখা পাই আছে আৰু তেওঁ 29ত যোৰহাট দেখা পাই আছে নগাঁও দেখা পাই আছে কৰিমগঞ্জ দেখা পাই আছে ধুবুৰী দেখা পাই আছে শ্বৰ্ট ফৰ্মত কৈছোঁ আপুনি বহুত বুজি পায় সাংবাদিক গতিকে তেওঁ 29ত নগাঁও লাগে নগাঁৱৰ পৰা তেওঁ 29ত নিশ্চিত ওলাব ওলাই দিবৰ কাৰণে হেলিপেড বনোৱা মানুহ এজন লাগে হেলিকপ্টাৰখন উৰিবৰ কাৰণে
হেলিপেড বনোৱা কণ্ট্ৰেক্টৰ তেওঁ ঠিক কৰি লৈছে। ৰকিবুল হুছেইন আপুনি কেইদিনমানৰ পাছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সুধিব, আজি মই এজন সাংবাদিকক কৈছোঁ যে হিউমিলেশ্যনবিলাক যদি মই কিমান হৈছোঁ জোখে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হৈছে কিমান জোখে, দেৱব্ৰত শইকীয়া কিমান হৈছে জোখে, এতিয়াতো মুখ খুলি নক'ব, কিন্তু এদিন আপোনাক ক'ব, ইতিহাসে ক'ব, আজিৰ তাৰিখত যদি মোৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰে দেৱব্ৰত শইকীয়াৰে হোৱা হিউমিলেশ্যনবিলাক দগা পালাত জোখে, তেওঁলোকতকৈ মোৰ হিউমিলেশ্যন কম হৈছে। তেওঁলোক বেছি অপমানিত হৈছে, মানে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ মঞ্চত বেছি অপমানিত। এদিন তেওঁলোকে ক'ব আপোনাক, আপুনি সুধিব এই প্ৰশ্ন নোট কৰি ৰাখিবইতো আপুনি। কথাটো হ'ল যে ৰকিবুল হুছেইনে কেনেকৈ এই গোটেই কংগ্ৰেছ পাৰ্টিটোক একেবাৰে কব্জা কৰি ল'লে? সভাপতি বনাই আনিছে। গৌৰৱ গগৈ নিজৰ জোৰত সভাপতি হোৱা নাই নেকি? মেমৰিণ্ডামৰ ওপৰত হৈছে। আপুনি সভাপতি হোৱাৰ পিছত কোন মানুহ সভাপতি হোৱাৰ যোগ্য আছিল তেনেহ'লে, যদি গৌৰৱ গগৈ নহয়? মই মুকলিকে কৈছিলোঁ যে গৌৰৱ গগৈ এদিন সভাপতি হ'বই, গৌৰৱ গগৈ আমাৰ পাৰ্টিৰ ফিউচাৰ হয়। মই মুকলিকে কৈছিলোঁ, মই ৰাজহুৱাকৈ কৈছোঁ, কিন্তু মই তেওঁৰ ঘৰত গৈ কৈছিলোঁ যে দিছ ইজ নট ইয়'ৰ টাইম, মোৰ পাছত এজন মানুহ লাগে পাৰ্টিক। কিন্তু তেওঁ লৰালৰি আৰু মই হাইকমাণ্ডক কৈছিলোঁ যে CM ল'ৰা CM দি দিয়ক, মই বনাই চকীত বহাই দিম, মই বনাই চকীত বহাই দিম। তেওঁ অসমৰ যিটো আমাৰ সভ্যতা, সংস্কৃতি, সাহিত্য, শব্দ আৰু হিমন্ত বিশ্ব শৰ্মাক তেওঁ চম্ভালিব নোৱাৰিব। তেওঁ সময় ল'ব। মই কৈছিলোঁ তেওঁক মোক ষ্টাৰ কেম্পেইনাৰ হিচাপে দি দিয়ক, মই ঘোষণা কৰিম তেওঁ চিফ মিনিষ্টাৰ। ক'লে মোক ক'লে নহয়, উই নিড টু চেঞ্জ দ্য পাৰচেপশ্যন, সেইকাৰণে তুমি আমাৰ কথা মানিলে ভাল পাম। তেতিয়া মই 1 ছেকেণ্ডত কৈছোঁ থেংক ইউ। কিন্তু গৌৰৱ গগৈৰ যিটো বিজয়, সেই সময়ত আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আৰু ৰকিবুল হুছেইনৰ বিজয়তো আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি। কিন্তু বহুতৰ মাজত চৰ্চা হৈছে যে দীৰ্ঘদিনৰ পৰা আপুনি বিজেপিৰ লগত বা মুখ্যমন্ত্ৰীৰ লগত এটা পৰোক্ষ সম্পৰ্ক ৰক্ষা কৰি চলিছে। চাওক, মই মানি ল'লোঁ পৰোক্ষ সম্পৰ্ক ৰক্ষা কৰি চলিছোঁ, সেইকাৰণে চতিয়াত যেতিয়া মোক মানুহটোৱে মাৰিলে কেছ নহ'ল। ৰাহুল গান্ধী ডাঙৰীয়াক যেতিয়া মই ইয়াত লৈ আহিছিলোঁ, তেতিয়া মোক 6জন পুলিচে ধৰি এনেকৈ দলিয়াই দিছিলে। এতিয়া আপোনালোকৰ আছে, কোনোবা ল'ৰা এটা যদি পিছফালৰ পৰা ঠেলা মাৰি নিদিয়ে, বাহিৰত মই মানুহটো সোমাই যাওঁ। তাত 4টা কন্দুৱা গেছ মোৰ মুখৰ আগত খুলি দিছিলে। মই অলপ এতিয়ালৈকে ৰেজিষ্টেঞ্চ পাৱাৰ আছে, মোৰ কাষত থকা ল'ৰাটো মৰি গ'ল, মিৰুল ইছলাম। মোৰ ভাইটো কৰিমগঞ্জত ট্ৰেন্সফাৰ হ'ল। ৰাতিৰ ভিতৰত মোৰ ভাইটো আৰু ভাই বোৱাৰী ট্ৰেন্সফাৰ হ'ল। মোৰ ঘৰটো ভাঙিবৰ কাৰণে নটিচ আহিলে। যোৰহাট থানাত মই 7 দিন গৈ হাজিৰ হ'লোঁ। কালিলৈকে মোৰ ওমেন কমিশ্যন লখিমপুৰত মোক মেডিকেল কলেজত নাৰী অখিল মন্তব্য দিছোঁ বুলি হুলস্থুল হ'ল। মানে মই মিলি আছোঁ আৰু ঘটনা ঘটি আছে। মই আপোনাক অফ দ্য ৰেকৰ্ড দেখাই দিম। আপোনালোকৰ লগৰ সাংবাদিকে মোক কালি ৰাতিপুৱা যোগাযোগ কৰিছে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিব বিচাৰিছে। আৰু মোৰ এইটো বিশ্বাস আছিলে যে মই যদি কংগ্ৰেছ নকৰোঁ, মই পেলনীয়া যাবৰ নহয়। আৰু মই অসমৰ ৰাজনীতিত আজি মোক বদনাম কৰিছে, কৰক, অধিকাৰ আছে, কাৰণ 3,40,00,000 মানুহক মই মুখত হাত দিব নোৱাৰোঁ যে মোৰ কথা নক'ব। তেওঁলোকে যোনে যেনেকৈ কয় চব মই আশীৰ্বাদ বুলি ল'ম। এই বদনাম, এই সংস্কৃত শব্দ, মই যেতিয়া আছুৰ পৰা ওলাই আহিছিলোঁ মোক দালাল বুলি কৈছিলে। মই কংগ্ৰেছৰ এক্সিকিউটিভ মিটিঙত NRC কথা কৈছিলোঁ। মোক তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে, হোৱাই ইউ আৰ ডেন্সিং একৰ্ডিং টু দ্য বেন অফ আছু। আৰু আছুৱে মোক ক'লে দালাল। আৰু কংগ্ৰেছত মোক ক'লে ইউ আৰ ডেন্সিং একৰ্ডিং টু দ্য বেন অফ আছু। পাছততো বিধানসভাত আপোনালোকে মোক শ্ৰেষ্ঠ বিধায়কৰ বঁটা দিলে। বিহপুৰীয়া মাধৱদেৱৰ জন্মস্থান, 12 বৈষ্ণৱৰ জন্মস্থানত আজিওতো মই ছাৰ্ভাইভ কৰি আছোঁ। জিকা হৰা বেলেগ কথা, জয় পৰাজয় কিন্তু প্ৰাসংগিক হৈ আছে। প্ৰাসংগিক হৈ আছোঁ। ভূপেন বৰা ডাঙৰীয়া
যিজন সাংবাদিকৰ কথা ক'লে আপুনি, মই নাজানো কোন সাংবাদিকৰ কথা কৈছে, কিন্তু এই কথাটো একেবাৰে স্পষ্ট জনৰব উঠিছে যে এজন সাংবাদিকৰ জৰিয়তে প্ৰায় আজি যোৱা 6 মাহ এবছৰ সময় আপুনি মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ স্থাপন কৰিছিল। যোৱা 6 মাহত আপোনাক মই সবাৰ কথা পাতিছোঁ নে আপুনি সঁচাকৈ কওক? মিনিমাম সবাৰ। মই অসমৰ কোনজন সাংবাদিকৰ টেলিফোন নধৰোঁ? কোনজন সাংবাদিকৰ লগত মোৰ সম্পৰ্ক নাই? পাৰিবাৰিক সম্পৰ্ক নাই? আপুনি 5জন সাংবাদিক 3জন সাংবাদিকৰ নাম কওক যে এইকেইজন সাংবাদিকৰ লগত জ্যেষ্ঠ, যিখিনি আমাৰ বয়সৰ আশে-পাশে। এতিয়া নতুন জেনেৰেশ্যনটোৰ লগত মোৰ বা প্ৰেচিডেণ্ট এৰাৰ পাছত যদি কোনোবা আহিছে মোৰ চিনাকি নাই। অসমৰ সাংবাদিকে ফোন কৰিলে মই ধৰোঁ। তেওঁ PSC চেয়াৰমেন এখন চিঠি দিলে অসম চৰকাৰলৈ, দি পেলাই কপিটো মোলৈ দিলে, ক'লে যে ভাই মোৰ কনষ্টিটুৱেঞ্চিৰ সিহঁতি মোকতো জানে যে মই AICC লিডাৰ, তই মানে ডেড বডিটো উলিয়াই পঠিয়া। তেতিয়া মই বহুত চেষ্টা কৰিলোঁ, মোৰ কনফিডেঞ্চ নাই যে ডেড বডিটো ওলাব। তেতিয়া মই সেই সাংবাদিকজনক ফোন কৰিছোঁ, পাৰে যদি অলপ এইটো লাগি দিয়কচোন, মানে বৰ প্ৰেষ্টিজৰ কথা হ'ল, ডেড বডিটো উলিয়াই পঠাব পাৰিলে মানে ভাল হয়। পিছত 4 দিনৰ পাছত গোৱালপাৰাত, গুৱাহাটীত নদীৰ পৰা পৰা ডেড বডিটো গোৱালপাৰাত উলিয়াই, DGP আছিলে আগৰ, এই নামটো পাহৰিছোঁ, GP সিং, তেওঁ মোক ফোন কৰিছে যে এনেকৈ ইয়াত পালে পঠাই দিছোঁ। এদিন জিতেন্দ্ৰ সিং ডাঙৰীয়া মোক ফোন কৰিছে, বৰাক ভেলীত অলপ মানে থাকিব লাগিব ইলেকশ্যনৰ কাৰণে, কিবা কৰি এস্কৰ্ট এখন ল'ব নোৱাৰি নেকি? এতিয়া মোক কৰিব লাগিব, যদি কাৰণ এসপ্তাহ থকাৰ কথা হোটেল এখনত, মোৰ দায়িত্ব এইটো। মই কাক ক'ব লাগিব আপুনি কওক? মই CMক কোৱা নাই কেতিয়াও। মই পুলিচ অফিচাৰজনক কৈছোঁ, পুলিচ অফিচাৰ ছাৰ চাওঁচোন ৰ'ব, কোন জানে ছাৰ চাওঁচোন ৰ'ব। তেতিয়া মই তেওঁক কৈছোঁ পাৰে যদি কৈ দিয়কচোন, এই কি কয় জিতেন্দ্ৰ সিঙৰ আগত এতিয়া একো মুখ উলিয়াব নোৱাৰিছোঁ। কৈছোঁ এবাৰ বদলাখত, এবাৰ মই মুখ্যমন্ত্ৰীৰ পৰা ডনেশ্যন লৈছোঁ, মানে মই কোনো লুকাবলগীয়া নাই, মই কিতাপ লিখি দিম। এতিয়াতো মই কিতাপ লিখি আছোঁ, মোৰ ৰাজনৈতিক কেৰিয়াৰটো কোনে কেনেকৈ। ৰকিবুল হুছেইনে অন ৰেকৰ্ড কৈছে যে ডিলিমিটেশ্যনৰ সময়ত ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি 15,000 মিয়া ভোট বিহপুৰীয়াত সোমাই ল'লে। আৰু সেই কথাটো মোক কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই। মই সভাপতি, মই ডিলিমিটেশ্যনৰ বিৰুদ্ধে গৈ ইলেকশ্যন কমিশ্যনক ধৰ্ণা দি আছোঁ। তেতিয়া মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক সুধিলোঁ যে আপোনাক ইলেকশ্যন হৰাৰ পাছত মই ক'ত খেলিম বুলি কৈছিলোঁ? ক'লে ৰঙানদী। ৰঙানদী নহয়, তেতিয়া নাওবৈচা। মই হৰাৰ দিনাখনেই মই মানে জিতেন্দ্ৰ সিঙে, দেৱব্ৰত শইকীয়াই, ৰকিয়ে মোক খুব গালি পাৰিছে। তেওঁলোকে মোক খুব ইনচিষ্ট কৰিছিলে, ৰকিবুল হুছেইনেও, যে তুমি নাওবৈচাৰ পৰা খেলা। মই অলপ স্বাভিমানত লাগিলে যে ইমান বেয়া দিনত বিহপুৰীয়া মানুহে মোক সাৱটি ল'লে, এতিয়া বিহপুৰীয়া এৰি মই নাওবৈচাত কিয় যাওঁ, মই ৰিস্ক লওঁ ইয়াতে। কিন্তু মোক কৈছিলে এই পাৰ্টিৰ পৰা গ' টু নাওবৈচা, মই নগ'লোঁ। যেতিয়া মই হাৰিলোঁ মোৰ খুব খং উঠিলে, এই চবেই ক'লে মই নগ'লোঁ, ইয়াত মই হাৰি থাকিলোঁ। তেতিয়া মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক ক'লোঁ যে মই আৰু বাদ দিলোঁ বিহপুৰীয়া, মই মানে ৰঙানদীত খেলিম, আপোনাক কথাটো ফৰ্মেলি জনালোঁ। পিছত সেইটো ফাটি ৰঙানদী হ'ল। তেতিয়া মোক ক'লে ভূপেনজী কিয়া ডিচিশ্যন আপকাটো ये हो गया, कैसा है कॉन्स्टिट्यूएंसी? बोले जो होगा अपना बार्थ प्लेस में लड़ेगा। ঠিক है। তেওঁ জানে, কেচি বেণুগোপালেও জানে। আৰু সভাপতি ভগা দিনাখন মই কৈ থৈ আহিছোঁ যে মই ৰঙানদীতে খেলিম, যদি আপোনালোকে একো দায়িত্ব নিদিয়ে মোক কিন্তু তাতে পাব। আৰু 15,000 মিয়া ভোট আপুনি ৰঙানদীত সোমাই ল'লে? নহয়, বিহপুৰীয়াত। আচ্ছা, হাইকমাণ্ডক কৈ থৈছোঁ মই ৰঙানদী বা নাওবৈচাত, আগৰ নাওবৈচা, পাছত ৰঙানদী খেলিম। ৰকিবুল হুছেইনে চাৰিওফালে প্ৰচাৰ কৰিছে, হেণ্ডছ টু দ্য প্ৰুফ, যে ভূপেন বৰা হিমন্ত বিশ্বৰ লগত ভাল। সেইকাৰণে নাওবৈচা সমষ্টিটো তেওঁলোকে 3 ভাগ কৰিছে, ইলেকশ্যন কমিশ্যন 3 ভাগ কৰিছিলে। কেলে? মানে তাত যাতে মাইনৰিটি ভোট যাতে ভাগি যায়, সংখ্যালঘু মানুহ যাতে ডিচাইডিং ফেক্টৰ নহয়। সেইকাৰণে অলপ ৰঙানদীত দিছে, অলপ বিহপুৰীয়াত দিছে। ক'লে যে মই কথা পাতি পেলাই সোমাইছোঁ, আৰু মই ইফালে বিহপুৰীয়াত নেখেলোঁ বুলি তেতিয়া সিদ্ধান্ত লৈছোঁ কংগ্ৰেছ টিকেটত। মানে ৰকিবুল হুছেইনে দীৰ্ঘদিন ধৰি আপোনাৰ বিৰুদ্ধে এটা প্ৰচাৰ চলাই আছে। মানে মোক এনেকুৱা কৰি দিলে, মই দিল্লী AICC যোৱা বন্ধ কৰি দিলোঁ। মই গ'লে কয় আপকাটো ভাগ্য ফুল গিয়া, CM ने आपको तो 15,000 गिफ्ट दे दिया। মানে লিডাৰ এটা গৈ যাব, হেণ্ডশ্বেকটো দিব, আৰে आपका तो तकदीर फुल गया, आपका तो 15,000 बोनास मिल गया CM से। তাৰপাছত আৰু মোক কংগ্ৰেছ প্ৰেচিডেণ্ট ৰাখিব নি পাৰ্টিয়ে? ভূপেন বৰা ডাঙৰীয়া, কালি আপুনি সংবাদ মেলত এই কথাটো উল্লেখ কৰিছে যে আপোনাৰ 2জন ভাতৃৰ বহুত ক্ষতি হৈছে,
আৰু তেওঁলোকৰ হাতৰ পৰা কাম নি যাক দিয়া হ'ল তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদক। ক্ষতি হোৱাটো মই আক্ষেপ কৰা নাই, কাৰণ মোৰ ভাতৃয়ে এই সময়ত সুযোগ পোৱাটোহে আক্ষেপ। সুযোগ পাব, সেই প্ৰাইভেট বিজনেছ কৰিছিলে, অৰুণাচলত কৰিছিলে, সেইটো মোৰ আক্ষেপ নাই। তাৰ ব্যৱসায় উঠে কেতিয়াবা নামে কেতিয়াবা, এইটো কোনো এই কংগ্ৰেছ প্ৰেচিডেণ্টৰ কাৰণে ইছ্যু হ'ব নোৱাৰে। কিন্তু অৰুণাচলৰ মই এতিয়া ইমান ব্যাখ্যা নকৰোঁ, বহুতে বেয়া পাই যায় কাৰণ নামবিলাক আহি যায়তো। ব্যৱসায়টো মোৰ ভাইটোক ৱাৰ্ণিং দিয়া হ'ল যে তুমি ভূপেন বৰা ভায়েক, এই ব্যৱসায়টোৰ পইচাৰে APCC চলে বুলি কথা ওলাইছে, গতিকে তুমি বেয়া নাপাবা, আমি তোমাক বিজনেছটো দিব নোৱাৰোঁ। উপায় নাই, সি বহুত লছ হ'ল, কাৰণ ৰানিঙত যদি খপকৈ যিকোনো এটা ব্যৱসায় বন্ধ কৰি দিলে বহুত টকা চম্ভালিব নোৱাৰে। সি একদম মানে ল'ৰাটো ছমাহমান বহি গ'ল ঘৰত। কিন্তু সেই কামটোকে আকৌ কংগ্ৰেছৰে এজন ছেক্ৰেটাৰীয়ে পালে বুলি ৰকিবুল হুছেইনৰ ছেক্ৰেটাৰী, ৰকিবুল হুছেইনৰ ছেক্ৰেটাৰীয়ে পালে আপোনাৰ ভাইটিৰ কামটো। আচ্ছা, আৰু পাইছে কাৰ লগত? লখিমপুৰৰ বিধায়কৰ ভায়েক, তেওঁ ঢুকালে এতিয়া। হয়, লখিমপুৰৰ বিধায়কৰ লগত পাৰ্টনাৰশ্বিপত পাইছে। আচ্ছা, এতিয়াতো ওলাব চব কথা। এই চিঠিখনত যিখন আপুনি হাইকমাণ্ডলৈ আপোনাক লিখিছে, জনাই দিছোঁ, এই চিঠিখন একজেক্টলি মোৰ নহয়। মই চিঠিখন পঢ়াও নাই, মাৰ্কেটত চলি আছে। মোৰ চিঠিখনত মই এটা ছিগনেচাৰ কৰিছোঁ আৰু ডেটটো মই নিজে দিছোঁ। এতিয়া এইখনৰ মই সত্যকে পঢ়া নাই, এতিয়া আপোনাৰ হাতত যিখন আছে। আপোনাৰ যিখন চিঠি হাইকমাণ্ডলৈ গৈছে এইখন নহয় নেকি? নহয়। এইটো বৰ আচৰিত কথা। আপুনি চিঠিত কি লিখিছে? মই আপোনাক দিম সময়ত, যেতিয়া দিবলগীয়া সময় আহিব। নাই, এইখন মই চিঠিখনৰ কণ্টেণ্টটো নাজানো। ইয়াত কণ্টেণ্টত দুটা কথাই খুব গুৰুত্বপূৰ্ণ। মোক কেইবাজনো সাংবাদিকে সুধিছে, মই উত্তৰ দিছোঁ। হয়, কিন্তু মই আপোনাক এই চিঠিখনৰ লাষ্টত যদি মোৰ ছিগনেচাৰটোৱে আৰু চহীটোৱে, মই মানে জানিছিলোঁৱে যে ক'ৰবাত কিবা গণ্ডগোল ঘটিব পাৰে, কাৰণ আমাৰ বহুত ধৰণৰ ফেক্টৰ থাকে, কাৰণ মুখ্যমন্ত্ৰীয়েও আগতে গম পায় যে মোক মানে ভাঙিব। গতিকে চিঠিখন মই দিছোঁ, চিঠিখনত মই দীঘলীয়াকৈ দিছোঁ, 3 পৃষ্ঠাই দিছোঁ, আৰু চিঠিখনত মই চহী কৰি দিছোঁ। এতিয়া এই চিঠিখনত আপুনি ৰকিবুল হুছেইনৰ বিৰুদ্ধেতো দিছেই, তাৰোপৰি আপুনি এটা কথা কৈছে যে গৌৰৱ গগৈয়ে তেওঁৰ যিটো পাকিস্তান লিংক, যিটো পাকিস্তান সংযোগ, এই পাকিস্তান সংযোগ প্ৰসংগত যিটো স্পষ্ট সদুত্তৰ দিব পাৰিব লাগিছিল, এই সদুত্তৰ তেওঁ দিব পৰা নাই, যাৰ কাৰণে তেওঁৰ কথাত আপুনি পতিয়ন যোৱা নাই, যিটো ক্ষতিকাৰক হৈছে। এই কথাটো মই এতিয়াই কোৱা নাই, এতিয়া তেওঁক মই ৰিমাইণ্ড কৰি দিছোঁ। মানে চিঠিখনত আছে, আৰু এই কথাটো নতুন নহয় মই কোৱা। পঞ্চায়ত ইলেকশ্যন চলি থাকোঁতে, পঞ্চায়ত ইলেকশ্যনৰ মাজত মই দৰাদৰিকৈ দিল্লীত গৈ পেলাই কৈছিলোঁ, পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছিলে, পেহেলগাম কাণ্ড আৰু পঞ্চায়ত ইলেকশ্যন একেলগে ঘটিছে। আপুনি মনত পেলাব, পেহেলগামৰ কাৰণে অসমত পঞ্চায়ত ইলেকশ্যন পিছ হ'ব পাৰে বুলি অসমৰ চব সংবাদ মাধ্যমত ওলাইছিলে। তেতিয়া মুখ্যমন্ত্ৰীৰ এটাই ভাষণ আছিলে যে এতিয়া এনেকৈ পাকিস্তানে আক্ৰমণ কৰিছে, আমি শুদাই নেৰোঁ, আৰু আমি অসমত যিকেইটা পাকিস্তানী এজেণ্ট আছে আমি সিহঁতক ধৰিম। এজন MLA জেলত ভৰাই দিলে, 4টামান ল'ৰাকো ধৰি পেলাই বহালে, আৰু ক'লে যে গৌৰৱ গগৈকো মই এৰেষ্ট কৰিব পাৰোঁ যিকোনো সময়ত। মই এইকাৰণে এৰেষ্ট কৰা নাই যে মানুহে মোক মানে ভুল বুজিব পাৰে, কিন্তু গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। এনেকৈ তেওঁ চব মিটিঙত সেইটো ভাষণ দিছে। তেতিয়া গোলাঘাটত এখন মিটিঙত মই এটা ভাষণ দিলোঁ যে পাকিস্তানক যদি বিজেপিয়ে আক্ৰমণ নকৰে আমি নেমানো, আমি বিজেপিৰ লগত বহুত পাৰ্থক্য আছে, কিন্তু আমি বিজেপিৰ লগত আছোঁ, বিজেপি আক্ৰমণ কৰিব লাগিব, প্ৰতিশোধ ল'ব লাগিব। ৰাইজে মোক জাউৰীয়া জাউৰীয়া হাততালি দিলে। দিয়াৰ পাছত যেতিয়া মোক গোলাপ শইকীয়া বুলি এতিয়া ঢুকালে, পাৰ্টি প্ৰেচিডেণ্ট আছিলে, তেওঁ ভাত খাবলৈ লৈ গ'ল। তাত প্ৰাৰ্থী কেণ্ডিডেটসকলে মোক লগ ধৰিলে, কিবা এটা সহায় কৰিব, এডুকেশ্যনৰ কথা থাকে। তেওঁ ক'লে, ছাৰ বৰ ডাঙৰ কথা হৈছে নহয়, মুখ্যমন্ত্ৰীয়ে যিটো ভাষণ দি আছে কিন্তু বিজেপিয়ে বুথত ভাষণ দি আছে। মানে সিহঁতক ইনষ্ট্ৰাকশ্যন আহিছে যে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণটোৱেহে সিহঁতি পঞ্চায়তৰ তলত গৈ পেলাই ক'বগৈ। মই এই বাদ দে, একো নাই, মই মানে একদম 100% ইগন'ৰ কৰি পেলাই গুচি আহিলোঁ। নেক্সট ভাষণ মোৰ যোৰহাট মিটিং। যোৰহাটত মিটিং কৰিবলৈ যাওঁতে মিটিং কৰা জেগাৰ পৰা 5খন গাড়ী আগবাঢ়ি গৈ পেলাই মোক লগ ধৰিবৰ কাৰণে ৰৈ আছে, মানে গেডাৰিংটোৰ পৰা দূৰত। তাত চব কেণ্ডিডেট কেইজনমান আছে আৰু পাব্লিক দলৰ মানুহ আছে। মোক ক'লে, আপুনি গৌৰৱৰ সৈতে কথা পাতক, এই ইছ্যুটো মানে CMক জোৰছে যদি কাউণ্টাৰ নিদিয়ে, গাঁৱত মানুহে অকল এইটোকে চলাই আছে যে পেহেলগাম হ'ল। তেতিয়া মানুহৰ গা একদম উঠলি আছে, মানে যিটো জাতীয়তাবাদী চেতনাটো আমাৰতো সময়ে সময়ে জাগ্ৰত হয়, একেবাৰে পাকিস্তানক মাৰ কাট টাইপৰ হৈ আছে।
মুখ্যমন্ত্ৰী বিজেপি যুদ্ধং এটা পৰিস্থিতি সৃষ্টি হৈছে যে এটেক কৰিব নেকি, আনকি এটমিক ৱাৰ হ'ব নেকি এনেকুৱা আলোচনা আলোচনা হৈছে। সেই সময়ত মোক ক'লে যে গৌৰৱ, তেতিয়া মই ক'লোঁ মই গৌৰৱে ইতিমধ্যে মোৰ বিৰুদ্ধে চহী কালেক্ট কৰিছে প্ৰেচিডেণ্ট ভাঙিবলৈ। এতিয়া যদি মই গৌৰৱক কওঁ যে এইটো মানে মই ক'লে বেয়া হ'ব, তেতিয়া মই গৌৰৱ গগৈক লৈ পেলাই এখন প্ৰেছ মিট কৰিছোঁ আজি ভৱনত। আপোনালোকৰ মনত থাকিব লাগে যে গৌৰৱ গগৈ এইটো মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ আমুক তামুক তামুক। তাৰপিছত মই দিল্লীত গৈ ক'লোঁ যে এইটো ইছ্যু কাৰণে কিন্তু পঞ্চায়তত বহুত হাৰ্ম হৈছে, ৱৰ্কাৰ্ছ কনভিন্স যে কেলৈ কনভিন্স, এটা হিমন্ত বিশ্বই কোৱা নাই, হাজাৰটা বিজেপিয়ে কথাটো গাঁৱত কৈ আছে। যদি গলিয়ে গলিয়ে কথাটো কৈ থাকে কংগ্ৰেছ কৰ্মীয়ে কেনেকৈ কাউণ্টাৰ কৰিব? গতিকে আপোনালোকে তাক ডিফেমেশ্যন কেছ এটা কৰিবলৈ কওক। এই মোক ভেকাই মাৰি পেলাই পঠাই দিলে AICC। পিছত দেৱব্ৰত শইকীয়াই ক'লে ডিফেমেশ্যন এটা কৰক, নকৰিলে। এতিয়া মই জাষ্ট আপোনাক এটা সৰু উদাহৰণ দিছোঁ। আজি টিভি টক এতিয়া আপুনি যেতিয়া এইটো দেখাব, তাত যদি আপুনি মোক বাৰে বাৰে বহুত প্ৰশংসা কৰি থাকে, তেতিয়া এতিয়া আপুনি মোক প্ৰশ্নকেইটা সোধোতে ৰাইজে গম পাব যে এওঁ নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক। কিন্তু আপুনি যদি মোক প্ৰমোট প্ৰজেক্ট কৰিবৰ কাৰণে প্ৰশ্ন কৰে, ৰাইজে বুজি নাপাব জানো? তেতিয়া মানুহে ভাবিব যে ৰাজগুৰু ডাঙৰীয়াক আমি অলপ ভাল বুলি ভাবিছিলোঁ, কিন্তু ভূপেন বৰাৰ লগত কিবা এটা থাকিলে বুজাবুজি আছে। কিন্তু আপুনি যদি আজি যেনেকৈ সুধিছে, এতিয়া মানুহে নাভাবে, জানিব যে এওঁ ঠিকে আছে, এওঁ স্পষ্টবাদী। কিন্তু এতিয়া গৌৰৱ গগৈ সম্পৰ্কত এটা প্ৰচাৰ চলাই আছে, ভালটো মানুহে নলয়। আপুনি যদি মোৰ কথা 10 বাৰ ভালকৈ কয়, এইটো মানুহে আপোনাক বেলেগ ধৰণে লয়, মোক নলয়। কিন্তু আপুনি যদি 10 বাৰ মোৰ কথা টিভিত বেয়াকৈ কয়, সেইটো কিন্তু বহুত মানুহে সেইটো ৰিল বনাই পেলাই ফৰৱাৰ্ড কৰি পেলাই। আপোনাৰ ইণ্টাৰভিউতে গৌৰৱ গগৈ এটা টক শ্ব' হৈছিলে 1 ঘণ্টাৰ, তাত 1.5 মিনিটৰ এটাহে ৰিল হ'ল, সেই ৰিলটোতো ঘূৰিয়ে আছে। মই সেই কথাটো কৈছোঁ যে সঁচা মিছা মই একো নাজানো, কিন্তু এইটো ইতিমধ্যে ডিচিশ্যন হৈ গ'ল যে দেশ প্ৰেম যাৰ সন্দেহমূলক, যাৰ দেশ প্ৰেমৰ ওপৰত কোনোবাই আৰু কোনে সন্দেহ আঙুলি টোৱাইছে? বিজেপি চৰকাৰে। আপোনাৰ গৌৰৱ গগৈ দেশপ্ৰেম সম্পৰ্কত সন্দেহ আছে নেকি? চাওক, ডক্টৰ ভূপেন হাজৰিকাৰ পুত্ৰৰ প্ৰতি আপোনাৰ ভাৱটো কি? ভূপেন হাজৰিকা আপোনাৰ শিৰৰ মুকুট। ভূপেন হাজৰিকাৰ পুত্ৰ সম্পৰ্কত অসমৰ যিটো জাতীয় সত্তা, সেই সত্তাৰ দৃষ্টিভংগী কি? ভূপেন হাজৰিকাৰ পুত্ৰ। মই স্পষ্ট সুধিছো যে মোৰ প্ৰশ্নটো অপ্ৰাসংগিক। ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন বুলি আমি গৌৰৱ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাক বাদ দি অসমীয়া সভ্যতা সংস্কৃতিৰ পৰিচয় বিশ্বলৈ নগ'লেহেঁতেন কিজানি। কিন্তু ডক্টৰ ভূপেন হাজৰিকাৰ সম্পৰ্কত অসমীয়া সত্তাক লৈ পেলাই চিন্তিত মানুহখিনিয়ে কি বুলি কয়? আপুনি কালিলৈকে কংগ্ৰেছত আছিলে, আপুনি কংগ্ৰেছৰ এজন পৰিপক্ক নেতা হিচাপে এই কথাটো ভালকে জানে যে গৌৰৱ গগৈক আজিলৈকে অসম SIT-য়ে জেৰা কৰিবলৈকে মতা নাই। তেনেকুৱা অৱস্থাটো আপুনি এই কথাটো কেনেকৈ পতিয়ন যায়? এটা হৈছে লিগেল ছাইড, লিগেল ছাইডত মোৰ একোৱে ভিউ নাই, আৰু এইটো হৈছে পাব্লিক পাৰচেপশ্যন। এটা হৈছে পাব্লিক পাৰচেপশ্যন। আজি মোৰ সম্পৰ্কত আপোনাৰ এটা ধাৰণা ইতিমধ্যে হৈছে, CM আহি আছে, ভূপেন বাই এইটো কৰিব, কাইলৈ এইটো হ'ব। এটা মিনিমাম আপুনি যদি কয় এষ্ট্ৰলজাৰ নিচিনা আপুনিয়ে কৈ দিব পাৰিব। সেইটো ক'ৰ পৰা আহিছে? চ'ৰ্চ আছে নেকি? ডেট ইজ কামিং ফ্ৰম ইয়'ৰ এজাম্পশ্যন এণ্ড পাৰচেপশ্যন। এতিয়া আমাৰ পৰৱৰ্তী এজন মুখ্যমন্ত্ৰী হৈছিলে সৰ্বানন্দ সোণোৱাল, মানুহে ক'লে জাতীয় নায়ক। প্ৰতিজন তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, ক'লে যে একদম চিধা চাধা গাঁৱলীয়া মানুহ। বদনাম বহুত ওলাইছে, বদনাম মোৰো বহুত বদনাম ওলাইছে, আপোনাৰো ওলাব। কিন্তু যিটো ধাৰণা, যি ধৰণে পৰিকল্পনা কৰি ৰাইজৰ মাজলৈ দিছে, সেইটো ৰাইজে পূৰাকৈ নাই লোৱা। কিন্তু তাত কিছুমান কথা লৈছে মানুহে। সেইটো মই দলত থাকোঁতে দলৰ ভিতৰত কৈছোঁ। মই গৌৰৱ গগৈ প্ৰেছ মিট কৰাৰ দিনাখনো গৌৰৱ গগৈক হোৱাটছআপত মেছেজ দিছোঁ যে ইউ মাষ্ট বি ভেৰি বোল্ড এণ্ড ইয়'ৰ বডি লেংগুৱেজ শুড বি কাৰেক্ট এণ্ড ইউ শুড ৰিপ্লাই অল দ্য কুৱেশ্যন অফ দ্য অল দ্য জাৰ্নেলিষ্ট। এই তিনিওটা যিখিনি কথা আপুনি ছাজেষ্ট কৰিলে, গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সত সেইটো প্ৰতিফলন হ'লনে? হৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ সাক্ষাৎকাৰত কৈছে যে গৌৰৱ গগৈ এদিন নহয় এদিন তদন্তৰ সন্মুখীন হ'ব আৰু গৌৰৱ গগৈৰ শাস্তি হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ অভিজ্ঞতা আছে
যেতিয়া হাগ্ৰামা মহিলাৰ বিৰুদ্ধে CAG ৰিপৰ্ট ওলাইছিলে, কিন্তু সেইটো মই কৈ দিছোঁ ৰ'ব শুনক, মই কৈ আছো, মোৰ প্ৰশ্নটো শুনক। নহয়, কিন্তু হাগ্ৰামা মহিলাই ইলেকশ্যন হৰুৱালে। ৰ'ব, এই কথাটোৱে আপুনি দুটা বস্তু মিক্স নকৰিব। যেতিয়া CAG ৰিপৰ্ট ওলাল, তেতিয়া হাগ্ৰামা মহিলাৰ বিৰুদ্ধে কি হ'ব, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে জেলত যাব। নিৰ্বাচন পাৰ হ'বলৈ দিয়ক, হাগ্ৰামা মহিলাৰী জেলত যাব। কিন্তু নহয়, আৰু হাগ্ৰামা মহিলাৰী আকৌ CM হ'ল। মাইক্ৰফোনত ইলেকশ্যনত কোৱা ভাষণটো ওপৰতেই ভিত্তি কৰি ইলেকশ্যন জয় পৰাজয় হয়। তাৰ লগত থাকে মেনিফেষ্টো, তাৰ লগত থাকে বিভিন্ন কেম্পেইনিং ষ্টাইল, তাৰ লগত থাকে লোকেল লিডাৰশ্বিপ কোৱালিটি, নেশ্যনেল পাৰ্চেপ্ট, ৰাষ্ট্ৰীয় এটা এতিয়া এছেম্বলিত কি থাকিব? দিল্লী কাৰ লগত আছে? এছেম্বলিত থাকিব প্ৰাৰ্থীজন কেনেকুৱা? এছেম্বলিত থাকিব কংগ্ৰেছে লিষ্টখন কি আছে আমাৰ কাৰণে? BJP লিষ্টখনত কি আছে? আছেনে? এতিয়া পাৰ্চেপশ্যন এটা যেতিয়া আপুনি মঞ্চৰ পৰা বনাব, পাৰ্চেপশ্যনটো গ্ৰহণ কৰিব নকৰিলে লেডাৰজনে নাজানে। নাই, পাৰ্চেপশ্যনৰ কথা মই আহিলোঁ। আপুনি এটা পাৰ্চেপশ্যন ডেভেলপ কৰি দিলে যে BJPৰ লগত আজমলৰ সম্পৰ্ক আছে, আৰু আপুনি দাবী কৰিছে মোৰ সাক্ষাৎকাৰত যে মোৰ এই পাৰ্চেপশ্যনটো মানুহে গ্ৰহণ কৰিলে আৰু তাৰ ৰিজাল্ট পালোঁ মই আজি যদি লাইভত থাকে, আপুনি থাকিব টিভিত, মই সিদ্ধান্ত লৈ থৈছোঁ মুখ্যমন্ত্ৰীক কি ক'ম। তাৰ ভিতৰত মোৰ এটা কথা হৈছে যে আপোনাৰ ৰকিবুল হুছেইনৰ লগত সম্পৰ্ক আছে, বুজি পালোঁ। আজি মই ক'ম। এতিয়া আপুনি তেতিয়া দাবী কৰিছে যে মোৰ আজমলৰ লগত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। এই কথাটো যেতিয়া মই এই নেৰেটিভটো পাব্লিকৰ মাজলৈ লৈ যোৱাত সফল হ'লো, যাৰ ৰিজাল্ট আমি পালোঁ লোকসভা ইলেকশ্যন, সেইজন আজমলে মুখ্যমন্ত্ৰীক অশ্লীল ভাষাৰে গালি পাৰি, আনকি তেওঁৰ শাৰীৰিক শক্তি প্ৰসংগত তেওঁ প্ৰৰোচনা কৰি 4জনী মিয়া মাইকী বিয়া কৰাবলৈ বুলি তেওঁ প্ৰৰোচনা কৰিলে। তাৰপিছত 2000খন দৰখাস্ত হ'ল, 2000খন FIR লজ হ'ল, আজিলৈকে এখনৰো বিচাৰ নহ'ল। আজি আপুনি মুখ্যমন্ত্ৰীক সেই কথাটো ক'বনে? মোদী ডাঙৰীয়াই কৈছিলে যে ইছবাৰ 400 পাৰ। তাৰপিছত গোটেই কংগ্ৰেছ পাৰ্টিটো লাগি থাকিলে যে 400 বিচাৰিছে মানে সংবিধানখন বদলি কৰিব। ৰিজাল্টৰ পাছত মোদী ডাঙৰীয়াই এটা ইণ্টাৰভিউত কৈছে যে मैं उन लोग को कहाँ से कहाँ ले गया, मुझे 400 कभी होगा क्या इंडिया में? 400 पार नहीं होगा, लेकिन मैं उन लोग को एक रास्ता बना दिया, उन लोग वो रास्ता में चला गया, मैं अपना काम कर लिया। কিন্তু 400 পাৰটোৱে মোদীক ক্ষতি কৰিলে, কাৰণ মোদী আধাৰ পৰা তলত ৰৈ গ'ল এই পাৰসেপশ্যনটো। মানে পলিটিক্সটো কৈছোঁ। এতিয়া এইটো সময় আছিলে কংগ্ৰেছ দলে দিনে ৰাতিয়ে BJP দলৰ ব্যৰ্থতাখিনিক ৰাইজৰ আগত দাঙি ধৰা। এতিয়া কংগ্ৰেছ দলে 2 ঘণ্টা প্ৰেছ মিট কৰিব লাগে সভাপতিক ডিফেণ্ড দিবৰ কাৰণে। কংগ্ৰেছ দলে এতিয়া কাম কৰিব লাগে, সাংবাদিকে য'তে যায়, আমি বাছ যাত্ৰা যে কৰিলোঁ, বাছ যাত্ৰাৰ প্ৰথম প্ৰশ্নটো কি আহে? প্ৰশ্ন আহিব লাগে ভিজন ডকুমেণ্টছৰ কোনকেইটা ইমপ্লিমেণ্ট হ'ল, কোনকেইটা নহ'ল। 21 চনৰ BJP বক্তৃতাবিলাকৰ পোষ্টমৰ্টেম। এতিয়া পোষ্টমৰ্টেম হৈ আছে, গৌৰৱ গগৈ পাব্লিকটোৱে 3 বিধ হৈ আছে অলৰেডি। এবিধ পাব্লিক আছে কংগ্ৰেছৰ লগত বা প্ৰ' কংগ্ৰেছ বা প্ৰ' এলায়েন্স, এবিধ আছে NDA লগত বা BJPৰ লগত, এবিধ আছে আপোনালোকৰ নিচিনা চাই আছে সময়ত মূৰামূৰি সময়ত সিদ্ধান্ত ল'ব কাক ভোট দিব। পাব্লিকটো 3 বিধে আছে। এবিধটো এতিয়া মইতো ধৰক কালিলৈকে কংগ্ৰেছতে আছিলোঁ, ফিক্সে আছোঁ, মই আছোঁৱেই নহয়, যোনে যি কওক মই ভোট দিমেই। এবিধতো BJP আছে, ভোট দিবই। এই নিউট্ৰেল মানুহখিনিৰে শেষ কথাটো আহে। আৰু এবিধ আছে যোন কোনো কনচাৰ্ণ নহয়, একেবাৰে মূৰামূৰি সময়ত চাব কোনফালে গৈছে হাৱা। তেওঁলোকে বাগানত কাম কৰি আছে, ঘৰত কাম কৰি আছে। ভূপেন বৰা ডাঙৰীয়া, পাব্লিকতকৈও আটাইতকৈ ডাঙৰ কথাটো পলিটিকেল পাৰ্টিটোৰ পাৰসেপশ্যন, পাৰ্টিটোৱে কি ধৰণৰ পাৰসেপশ্যন, এইটো মই ক'বলগীয়া বিষয় নাছিলে, আপুনি উলিয়াইছে কাৰণে মই কথাটো কৈছোঁ। এতিয়া আপুনি BJPত যাওক বা নাযাওক, মই ধৰি লৈছোঁ আপুনি BJPলৈ যাব, দিছ ইজ মাই এজাম্পশ্যন, মোৰ ধাৰণা। যদি যায় বা নাযায়ো, আজিৰ তাৰিখত BJPত আলোচনা এইটো যে আমি কংগ্ৰেছৰ পৰা মানুহবোৰ এজন এজনকৈ আনি আছোঁ, নেতা বনাই আছোঁ, মুখ্যমন্ত্ৰী বনাই আছোঁ, ৰাজ্যপাল বনাই আছোঁ। আমি নিজৰ পৰা এজন হিমন্ত বিশ্ব শৰ্মা, নিজৰ পৰা এজন গৌৰৱ গগৈ আমি সৃষ্টি কৰিব পৰা নাই। আমাৰ পথাৰ পুৰণি মানুহেৰে ভৰি পৰিছে আৰু কংগ্ৰেছৰ পথাৰত নতুন ঘাঁহ গজাৰ উপক্ৰম হৈছে। এনেকুৱা এখন পথাৰত ভৰি দি আপোনাৰ কি ধৰণৰ ভৱিষ্যত আপুনি কল্পনা কৰে?
ভৱিষ্যতটোতো মানে খাটাংকৈ কোৱাটোতো একেবাৰে এতিয়া সম্ভৱ নহয়, বিশেষকৈ আজিৰ তাৰিখত মোৰ কাৰণে। আৰু দ্বিতীয়তে মই যিটো আশা আকাংক্ষা লৈ পেলাই ৰাজনীতিলৈ আহিছিলোঁ, মোৰ এইটো মনৰ ভাৱ যে মই পথটো হয়তো ধৰক মই কাজিৰঙা চাবলৈ যাম, কাজিৰঙা চাবলৈ মই যামেই, মানে মোৰ লক্ষ্যটো কেতিয়াও পৰিৱৰ্তন কৰা নাই। তাৰমানে মুখ্যমন্ত্ৰী আপুনি হ'বই? নাই, মুখ্যমন্ত্ৰী মোৰ লক্ষ্য বুলি মই কেতিয়াও সমাজক কোৱা নাই। কাজিৰঙা চোৱাৰ অৰ্থটো কি? নহয়, মই কৈছোঁ যে মোৰ ৰাজনৈতিক অৰিজিনেল যিদিনাখন মই ৰাজনীতিলৈ আহিছিলোঁ 32 বছৰ আগত, সেইদিনাখন মই মুখ্যমন্ত্ৰীৰ কথা ভাবি আহিছিলোঁ নেকি? মই ৰাজনীতি কৰিম, সমাজখনৰ লগত থাকিম, সমাজৰ এটা কণ্ঠ হ'ম, সমাজৰ মোৰ গাঁৱৰ নামঘৰটো বনাম, দলংখন বনাম, অসমৰ কাৰণে যদি দিল্লীত MP খেলিছিলোঁ, পালে অসমৰ কাৰণে বানপানীৰ কাৰণে চিঞৰিম। এটা চেতনা থাকে। আপুনি সাংবাদিক জগতলৈ কিয় আহিলে? আপোনাৰ যিটো প্ৰতিভা আছে, আপুনিও বেলেগ এটা গেজেটেড অফিচাৰ পোষ্ট ল'ব পাৰিলে না? আপুনি এটা আছিলে সংকল্প যে মই সমাজৰ কণ্ঠ হ'ম। আজি আপোনাৰ প্ৰশ্নখিনি আপোনাৰ ব্যক্তিগত নহয় ন, সমাজৰ মানুহৰ মনত অহা প্ৰশ্নখিনি আপুনি মোৰ সন্মুখলৈ লৈ আহিছে। মোৰ এটা ৰাজনৈতিক লক্ষ্য উদ্দেশ্য আছিলে, সেই লক্ষ্য উদ্দেশ্যটো মোৰ একেই আছে। পথ পৰিৱৰ্তন কৰিবৰ কাৰণে মই কেতিয়াও কল্পনাটো ভবা নাছিলোঁ। পৰিস্থিতি এনেকুৱাকৈ আহিলে যে মই আৰু বেছি সময় থাকিলে মই ওলাই আহিব নালাগে, মোক উলিয়াই পঠিয়াব। আৰু তাৰ প্ৰমাণ অখিল গগৈ ডাঙৰীয়া। এদিন তেওঁ ক'ব, এতিয়া ক'ব নোৱাৰে। আৰু আজি মোক কৈছে গৌৰৱ গগৈৰ কথা আপুনি এতিয়া এনেকৈ কৈছে, কালিলৈতো অখিল গগৈ ডাঙৰীয়া এলায়েন্স কৰি হাত দাঙিব। তেওঁতো কৈছিলে যে নৈতিকভাৱে গৌৰৱে ভুল কৰিছে ল'ৰা ছোৱালীকেইটা বিদেশী কৰি পেলাই, নৈতিকভাৱে গৌৰৱে ভুল কৰিছে পৰিবাৰক ভাৰতীয় নাগৰিকত্ব নকৰি, তেওঁতো কালিলৈ হাত দাঙিব। মৰেলি ৰং বুলি কৈছে। মৰেলি ৰং বুলি। আপুনি আজি যে মুখ্যমন্ত্ৰী আহিব, আপুনি কি কি কোৱাৰ পৰিকল্পনা কৰিছে? প্ৰথম মই তেওঁৰ পৰা শুনিব বিচাৰিছোঁ, কাৰণ তেওঁ টিভিত বহুত কথা তেখেতে কৈ আছে। তেখেতে 24 চনৰ পৰাই কৈ আছে যে ভূপেন আহিব, ভূপেন আহিব। মোক প্ৰত্যক্ষভাৱে কোৱা নাই। সংবাদ মাধ্যমো এটা বাৰ্তাই হয়, আৰু এজন চিফ মিনিষ্টাৰে কৈছে কিছুমান কথা আপুনি লাইটলি ল'ব পাৰে, কিছুমান চিৰিয়াছলি ল'ব পাৰে। গতিকে মই ক'ম যে আপুনি একচুৱেলি মোক কিয় এনেকৈ কৈ আছে, সেইটোতো মই জানিব বিচাৰিম। হোৱাট ইজ হিজ প্লেনিং, এটা সেইটো মোক অখিল গগৈ ডাঙৰীয়াও কৈছে, মোক অন্য কেইবাটাও ৰাজনৈতিক দলে যোগাযোগ কৰিছে। আৰু মোৰ বিশ্বাস যে মই যদি আত্মসমৰ্পণ কৰিব বিচাৰোঁ, মোৰ কংগ্ৰেছতো জেগা আছে। মই যদি এতিয়া ৰকিবুল হুছেইনক ফোন কৰোঁ যে যি হ'ল আপোনাৰ ঘৰতে প্ৰেছ মিট এখন দিয়ক, আৰু মই আপোনাক গামোচা এখন পিন্ধাই APCC কৰিম, মোক নল'ব নেকি? বেছি ভালকৈ আদৰিব। APCC মানে APCC ৰকিবুল? ৰকিবুল কংগ্ৰেছ কৰিম বুলি মই ৰকিবুলৰ ঘৰতে গামোচা দি মই আদৰণি নাপাম নেকি? আপুনি নিজে কওক, মই পাম যি লাগে। গতিকে আৰু এনেকুৱাও নহয় যে মই অকল এইটো চিম্বল পালেহে জিকিম, এইটো চিম্বল পালেহে জিকিম। অসমত বহুত মানুহে এছেম্বলিলৈ এইবাৰো আহিব চাব নিজৰ চিম্বল লৈ। আপুনি মুখ্যমন্ত্ৰীক কি ক'ব? মুখ্যমন্ত্ৰীক নিশ্চিতভাৱে প্ৰথমতে তেখেতৰ পৰা শুনিব। কিন্তু মই এটা সিদ্ধান্ত আপোনাক মোৰ নিজৰ কৈছোঁ যে মই মানুহজন কিন্তু চেঞ্জ নহওঁ। মানুহজনৰ পৰিৱৰ্তন নহয়। কংগ্ৰেছ দলটো এটা মুছলমানৰ পাৰ্টি হৈ গ'ল বুলি মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিনৰ পৰা প্ৰচাৰ চলাই আছে, আৰু কালিলৈকে দলটোত আপুনি আছিল। আপুনি দলটোৰ ভিতৰত থাকি এই কথাটো উপলব্ধি কৰিছিল নেকি? বহুতবাৰ কৈছোঁ, মই মুছলমানক বহুত ভাল পাওঁ। মই মুছলমানৰ কাৰণে ময়োতো যুঁজিছোঁ। কুকুৰাঝাৰত যেতিয়া ৰায়ত হৈছিলে, সেই সময়ত ইমাৰ্জেঞ্চি মোক গৃহ বিভাগৰ সংসদীয় সচিব দি পেলাই পঠাইছিলে, জুই নুমাবলৈ মই গৈছিলোঁ। গৰুখুটিত মই মঙলদৈ DC অফিচৰ সন্মুখত মই চোলা ফলা নহয়, মই তাৰ SP আৰু DC লগত মোৰ মুকলিমূৰীয়া হৈছে। তেওঁলোকে ইচ্ছা কৰা হ'লে মোক বহুতকেইটা ছেকশ্যন লগাই পেলাই ভৰাই থ'ব পাৰে। মই এইবিলাক ফুটেজ আছে আপোনালোকৰ লগত। মই নোযোজাকৈ থকা নাই, মই বেয়া নাপাওঁ। আৰু এইটো আমাক শিকাইছিলে যে ইউ কেন চুজ ইয়'ৰ ফ্ৰেণ্ড বাট ইউ কেনট চুজ ইয়'ৰ নাইবাৰ। আপোনাৰ যোন আছে চব থাকিব। 79 চনৰ পৰা আন্দোলন চলি আছে, বিদেশী খেদা, বিভিন্ন চৰকাৰ আহি আছে গৈ আছে, চবেই জানে কি হ'ব। কিন্তু এই যিটো কংগ্ৰেছৰ যিটো ৰাজনীতি চলি আছে, গৰুখুটিৰ সময়ত মই গ'লোঁ, পাছত যে এভেকশ্যন হ'ল, কংগ্ৰেছ কিয় নগ'লে কওকচোন? কিয় নগ'ল? মুখ্যমন্ত্ৰীয়ে ক'ব পাকিস্তানী মানুহ এভেকশ্যনত আহি ঘূৰি ফুৰিছে। আজি অখিল গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা বৃদ্ধি কোনদিনাখন পালে? যেতিয়া কংগ্ৰেছে মুখ্যমন্ত্ৰী বুলডেজাৰৰ সন্মুখত থিয় হ'বলৈ সাহস গোটাব নোৱাৰিলে, তেতিয়া মুছলমান সমাজে দেখিলে যে শক্তি কিমান আছে বেলেগ কথা, কিন্তু মানুহজন অখিল গগৈ আহি পেলাই গোৱালপাৰাত বুলডেজাৰ আগত থিয় দিছে।
আপোনাৰ ঘৰলৈ বুলডোজাৰ আহিলে মই আপোনাৰ চবতছে ভাল বন্ধু মই মোৰ পুলুকা মাৰিলোঁ কাৰণ মোক মুখ্যমন্ত্ৰীয়ে ক'ব সেয়া চাওক চাওক গ'ল আৰু আপুনি আশা কৰি আছিলে মই আহিম আহিলে বেলেগ আৰু তাৰপাছত আপুনি মুছলমানৰ লিডাৰ হ'বলৈ গৈ আছে সেইকাৰণে মই এলায়েন্সত কৈছিলোঁ যে অখিল গগৈক 4টা ছিট দি দিয়ক অখিল গগৈ প্ৰাপ্য আচ্ছা এই কাৰণে আপোনাক আচলতে এলায়েন্সত সন্মুখত ৰাখিব নিবিচাৰে নেকি আপুনি খুব লিবাৰেল আপুনি বিৰোধী পক্ষৰ সকলো দলকে নহয় মই কৈছিলোঁ এতিয়া সেইটো হ'ব এতিয়া ভূপেন বৰা বিহীন এলায়েন্সত মই লিখি দিম এতিয়া মই জানো কংগ্ৰেছৰ দম এতিয়া অখিল গগৈয়ে লুৰিণ গগৈ ডাঙৰীয়াই লিষ্ট বনাব এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই চহী কৰিব কিন্তু আপুনি থাকোঁতে সেইটো নহয় সন্দেহ আছিলে যে যদি এওঁৱে চব ছিট বিলায় চৰকাৰ যদি আহি যায় লুৰিণ গগৈ অখিল গগৈ মুখ্যমন্ত্ৰী কাক প্ৰস্তাৱ কৰিব কৈ দিছোঁ আৰু মই সময় নাই আজি এদিন বহিম আপোনাৰ সৈতে মানে মানে তেওঁলোকৰ এলায়েন্সত মই সোমোৱা এলায়েন্সটো এনেকুৱাকে বনাব যাতে এলায়েন্সটোৱে ভূপেন বৰাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে এতিয়া আপুনি নিজে আপুনি বুজি পায় মোৰ পৰা শুনিব বিচাৰে আপুনি বেছি মানে জনা মানুহৰ সৈতে বহাই কাৰণে দিগদাৰ নহয় ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত সাধাৰণ মানুহৰ ঘৰৰ ল'ৰাই উন্নতি কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৈ আহিছে কথাটো সঁচা নেকি আগতে পাৰিছিলে এতিয়া দিগদাৰ হৈছে এতিয়া আপুনি গোটেই ইণ্ডিয়াতে চাওক অসমত নহয় ইণ্ডিয়াত চাওক ইণ্ডিয়াত আপুনি কওক মানে কমলনাথৰ ল'ৰাটোৰ কাৰণে চিন্ধিয়া যাবলগীয়া হ'ল অশোক গেহলটৰ ল'ৰাটোৰ কাৰণে শচীন পাইলটৰ এইটো অৱস্থা হ'ল আপুনি কথাটো আপুনি গোটেই ইণ্ডিয়াতে চাওক বৰা ডাঙৰীয়া বহুত ধন্যবাদ আজি খুব লৰালৰি আৰু আপোনাৰ বহু সংখ্যক জ্যেষ্ঠ সাংবাদিক বহি আছে আপোনাৰ সাক্ষাৎ গ্ৰহণ কৰিবৰ বাবে আৰু মই ভাবোঁ যে আমি অলপ মুকলিকৈ বহাৰ সুযোগ ৰাখিলোঁ বহুত ধন্যবাদ নমস্কাৰ This program was brought to you by GNRC Hospitals. Quality, Value, Trust.